সো বন্ধুসকল আহক আজি আমাৰ এই ভিডিওৰ প্ৰথম কোৱেশ্চন আৰু আমাৰ এই সিৰিজৰ 6 নম্বৰ কোৱেশ্চন হে আমি আলোচনা কৰো 6 নম্বৰ কোৱেশ্চনত কি কৈছে হু ইজ দা প্ৰেজেন্ট চিফ অফ ইণ্ডিয়ান আৰ্মি অৰ্থাৎ ভাৰতীয় সেনাৰ মুখ্য সেনাধ্যক্ষজনৰ নাম কি এটো কোৱেশ্চনত সুধিছিলে কোৱেশ্চনটো আহিছিলে মেমৰি বেস কোৱেশ্চন গতিকে এই কোৱেশ্চনটো এতিয়া আগন্তুক দিনবিলাকত ডাইৰেক্টলি নাহিব পাৰে কিন্তু ইয়াৰ লগত সংযোগ কৰি কিবা এটা কোৱেশ্চন সুধিব হেৰ নিশ্চিত গতিকে ইয়াৰ আনসাৰটো আগত জানি লৈছো ইয়াৰ আনসাৰটো কি হয় ইয়াৰ আনসাৰটো আমি পাইছো হেয়া হৈছে এটো কারেন্ট এফেয়ার্স কোৱেশ্চন হয় গতিকে ইয়াৰ পৰা আমি কি পাইছো ইয়াৰ আনসাৰটো পাইছো জেনাৰেল মনোজ মুকুন্দ নাৰাৱনে এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ আৰু বন্ধুসকল এতিয়া ইয়াৰ পৰা কি কোৱেশ্চন হৈ যাব পাৰে যে মনোজ মুকুন্দ নাৰাৱনে দ্য চিফ অফ ইণ্ডিয়ান আৰ্মি তেওঁ কিমান নম্বৰ আৰ্মি চিফ হয় হেতু কোৱেশ্চন হৈ যাব পাৰে গতিকে এটো আপোনালোকে মনত ৰাখিব তেওঁ 27th নম্বৰ অৰ্থাৎ 27 নম্বৰ আৰ্মি চিফ হয় গতিকে মোস্ট ইম্পৰ্টেন্ট হয় এটো নেক্সট আৰু কেটামান ইয়াৰ পইণ্টছ আমি লৈছো যিখিনি ইম্পৰ্টেন্ট হয় কেৱল এইখিনি যে এসআই এক্সামৰ কাৰণে ইম্পৰ্টেন্ট তেনে নহয় আহি থকা পিএনআৰডি এক্সাম বা ৰেলৱে এক্সাম বা অন্যান্য যিবিলা সচিবালয়ৰ এক্সাম বা ফৰেষ্টৰ এক্সাম এই সকলোখিনি এক্সামৰ কাৰণে এইখিনি ইম্পৰ্টেন্ট হ'ব বা আহি থকা এপিএসসি এক্সামৰ কাৰণে এইখিনি ইম্পৰ্টেন্ট হ'ব আপোনালোকে এইখিনি গুৰুত্ব দি চাব আৰু ইয়াৰ যদি আপোনালোকে পিডিএফ বিচাৰে তেতিয়ালে পিডিএফৰ লিংকটো মই তলত ডেসক্ৰিপচনত দিম তাৰ পৰা আপোনালোকে পিডিএফটো ডাউনলোড কৰি ল'ব তেতিয়া প্ৰথম পইণ্টটো হৈছে আমাৰ কি যে ফাৰ্স্ট আৰ্মি চিফ অফ ইন্ডিপেন্ডেন্ট ইন্ডিয়া এটো মনত ৰাখিব লাগিব কোৱেশ্চন এনে ধৰণে হ'ব পাৰে যে ফাৰ্স্ট আৰ্মি চিফ অফ ইন্ডিপেন্ডেন্ট ইন্ডিয়া ওয়াজ জেনাৰেল সাৰ ৰবাৰ্ট মেকগ্ৰেগৰ মেকডোনাল্ড লকহাৰ্ট আৰু তেওঁ কোনটো ৰেজিমেন্টৰ পৰা আছিলে কোৱেশ্চন হ'ব পাৰে 51st শিখ ৰেজিমেন্টৰ পৰা আছিলে অৰ্থাৎ বন্ধুসকল ইয়াৰ কোৱেশ্চনটো অসমীয়াত মই অকমান কৈ দিছো যে ভাৰতৰ যি ভাৰতীয় সেনা সেই ভাৰতীয় সেনাৰ প্ৰথম স্বাধীনতাৰ পিছৰ কৈছে স্বাধীনতাৰ পিছৰ প্ৰথমজন সেনাধ্যক্ষ কোন আছিল প্ৰথমজন বুলি কৈছে প্ৰথমজন ভাৰতীয় বুলি কোৱা নাই যদি প্ৰথমজন সেনাধ্যক্ষৰ কথা কোৱা হয় তেতিয়া হলে তেখেত এজন ব্ৰিটিছ নাগৰিক আছিল গতিকে ইয়াত ইণ্ডিয়ান শব্দটো ইনক্লুড হোৱা নাই যে ফাৰ্স্ট আৰ্মি চিফ অফ ইন্ডিপেন্ডেন্ট ইণ্ডিয়া বুলিহে কোৱা হৈছে গতিকে তেওঁৰ নামটো মনত ৰাখিব লাগিব সাৰ ৰবাৰ্ট মেকগ্ৰেগৰ মেকডোনাল্ড লকহাৰ্ট তাৰ পিছত আমাৰ কি আছে যে ফাৰ্স্ট ইণ্ডিয়ান আৰ্মি চিফ অফ ইণ্ডিয়া ওয়াজ এতিয়া ইণ্ডিয়ান শব্দটো যেতিয়া লাগি যাব তেতিয়া ভাৰতীয়জনৰ নাম আহিব তেওঁৰ নাম হৈছে কি মাৰ্শাল কোদান্দেৰা মডাপ্পা কেৰিয়াপ্পা ফ্ৰম ৰাজপুত ৰেজিমেন্ট অৰ্থাৎ তেওঁ কোৰ পৰা আছিল ৰাজপুত ৰেজিমেন্টৰ পৰা আছিল তেওঁৰ নামটো আছিল এইটো মাৰ্শাল কোদান্দেৰা মডাপ্পা কেৰিয়াপ্পা নামটো অলপ টান হয় কিন্তু মনত ৰাখিব লাগিব নামটো কাৰণ তেওঁ ভাৰতৰ প্ৰথম ভাৰতীয় সেনাৰ এজন ভাৰতীয় সেনাধ্যক্ষ আছিল তেওঁ বিদেশী নাছিল তাকো স্বাধীনতাৰ পিছত এটো মনত ৰাখিব লাগিব আফটাৰ ইন্ডিপেন্ডেন্ট নেক্সট কি আছে কারেন্ট চিফ অফ নেভি ইজ নেভিৰ বৰ্তমান চিফ কোন হয় এটো মনত ৰাখিব লাগিব বৰ্তমান যি ইণ্ডিয়ান নেভি আছে ইণ্ডিয়ান নেভিৰ মুখ্য সেনাধ্যক্ষজনৰ নাম কি তেওঁৰ নাম হৈছে এডমিৰেল কৰমবীৰ সিং মোস্ট ইম্পৰ্টেন্ট আৰু তেওঁ কেই নম্বৰ সেনাধ্যক্ষ হয় নেভিৰ তেওঁ 24 নম্বৰ সেনাধ্যক্ষ হয় তাৰ পিছত আছে ৰামদাস কটাৰী ওয়াজ দ্য ফাৰ্স্ট ইণ্ডিয়ান চিফ অফ দা নেভেল ষ্টাফ তেতিয়া ভাৰতীয় যি নেভেল ষ্টাফ আছিল যি ভাৰতীয় নেভি আছিল ভাৰতীয় নেভিৰ প্ৰথমজন সেনাধ্যক্ষৰ নাম কি আছিল ৰামদাস কটাৰী আছিল মনত ৰাখিব লাগিব তাৰ পিছত আহিল এয়াৰ ফোৰ্সৰ কথা এয়াৰ ফোৰ্সৰ পৰা কেটামান পইণ্ট লৈছো এয়াৰ মাৰ্শাল সুব্ৰত মুখাৰ্জী was the first Indian commander in chief of Indian Air Force অৰ্থাৎ সুব্ৰত মুখাৰ্জী কি আছিল ভাৰতীয় যি বায়ুসেনা ভাৰতীয় বায়ুসেনাৰ প্ৰথমজন সেনাধ্যক্ষ আছিল মোস্ট ইম্পৰ্টেন্ট এটো তাৰ পিছত বৰ্তমানজন কোন হয় এয়াৰ চিফ মাৰ্শাল ৰাকেশ কুমাৰ সিং ইজ দা কারেন্ট তেওঁ বৰ্তমানৰ কমান্ডাৰ ইন চিফ অফ দা ইণ্ডিয়ান এয়াৰ ফোৰ্স আৰু তেওঁ কেই নম্বৰ হয় মোস্ট ইম্পৰ্টেন্ট তেওঁ 26 নম্বৰ এয়াৰ চিফ হয় অৰ্থাৎ ভাৰতীয় বায়ুসেনাৰ তেওঁ কেই নম্বৰ সেনাধ্যক্ষ তেওঁ 26তম সেনাধ্যক্ষ হয় মোস্ট ইম্পৰ্টেন্ট গোটে পইণ্ট কিটা মোস্ট ইম্পৰ্টেন্ট আছে আপোনালোকে পইণ্ট কিটা ভালদৰে একবাৰ লিখি ৰাখিব আৰু লগতে পিডিএফটো ডাউনলোড কৰি ল'ব এতিয়া আহক এইখিনিৰ পৰা পসিবল কোৱেশ্চন কি হ'ব পাৰে আৰু ইয়াত যেটো পসিবল কোৱেশ্চন মই দিছো সেই পসিবল কোৱেশ্চনটো আপোনালোকে কমেন্টত জনাব ইয়াৰ আনসাৰটো হু ইজ দা প্ৰেজেন্ট নেভি চিফ অফ ইণ্ডিয়া আনসাৰটো আপোনালোকে কমেন্টত দিয়ক
নেক্সট 7 নম্বৰ কোৱেশ্চন চাইছো হু ইজ দ্য প্ৰেজেন্ট গভৰ্ণৰ অফ RBI এতিয়া RBI প্ৰেজেন্ট গভৰ্ণৰ অৰ্থাৎ RBI এজন গভৰ্ণৰ থাকে তেওঁৰ নাম কি এটো সোধা হৈছে এনসাৰটো হৈছে শ্ৰী শক্তিকান্ত দাস আৰু তেওঁ কেই নম্বৰ গভৰ্ণৰ হয় তেওঁ 25তম গভৰ্ণৰ হয় মোস্ট ইম্পৰ্টেন্ট এইটো তাৰ পিছত মনত ৰাখিব লাগিব ফাৰ্স্ট গভৰ্ণৰ অফ RBI প্ৰথমজন গভৰ্ণৰ কোন আছিল অসবৰ্ন স্মিথ আছিল তেওঁ ব্ৰিটিছ নাগৰিক আছিল সিৰি দেশমুখ was the first Indian governor first Indian governor যদি সোধা হয় তেওঁ তেতিয়া মনত ৰাখিব লাগিব সিৰি দেশমুখৰ কথা তেওঁ প্ৰথমজন আছিল তাৰ পিছত লংগেষ্ট সাৰ্ভিং গভৰ্ণৰৰ কথা মনত ৰাখিব লাগিব অৰ্থাৎ দীঘলীয়া কাৰ্যকাল থকা গভৰ্ণৰজন কোন আছিল RBI তেওঁ আছিল বেনেগাল ৰামা ৰাও তাৰ পিছত আৰু এটা মোস্ট ইন্টাৰেষ্টিং এণ্ড ইম্পৰ্টেন্ট কোৱেশ্চন এটা আছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এজন গভৰ্ণৰ আছিল তেওঁ পিছলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিলগে তেওঁৰ নাম কি ডক্টৰ মনমোহন সিং তেওঁ RBI ৰ 15তম গভৰ্ণৰ আছিল আৰু পিছত তেওঁ ভাৰতৰ 13 নম্বৰ PM হৈছিল অৰ্থাৎ প্ৰধানমন্ত্ৰী হৈছিল নেক্সট কি আছে the governor of RBI is appointed by president of India এটো মোস্ট ইম্পৰ্টেন্ট গভৰ্ণৰ অফ RBI কোনে এপইন্ট কৰে অৰ্থাৎ তেওঁ কোনে নিযুক্তি দিয়ে কোৱেশ্চন হ'ব পাৰে হেতু এনসাৰটো হ'ব কি প্ৰেসিডেন্ট অফ ইন্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে RBI গভৰ্ণৰক কি কৰে নিযুক্তি দিয়ে মোস্ট ইম্পৰ্টেন্ট কথা নেক্সট কি আছে যে RBI was set up RBI set up হৈছিল কেতিয়া set up হৈছিল কোৱেশ্চন সুধিব পাৰে এটো 1935 ত হৈছিল আৰু ইয়াত এটা এক্ট আছিল অৰ্থাৎ এখন আইন আছিল সেই আইনখনৰ নাম হ'ব The Reserve Bank of India Act 1934 এটো এক্টৰ নামটো অৰ্থাৎ ইয়া যেটো আইন আছিল কোনটো আইন মতে ৰিজাৰ্ভ বেংক গঠন হৈছিল হেতু মনত ৰাখিব লাগিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া গঠন হৈছিল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এক্ট 1934 সেই মতে গঠন হৈছিল আৰু কেতিয়া গঠন হৈছিল 1935 ত সনটো গঠন হোৱা সনটো আছিল 1935 আৰু এক্টটোত কিন্তু 1934 লিখা আছে এটো ভালদৰে মনত ৰাখি লব আৰু আহক এতিয়া পসিবল কোৱেশ্চন কি হ'ব ইয়া যেটো পসিবল কোৱেশ্চন আছে হেতু হৈছে গভৰ্ণৰ অফ RBI is appointed by which governing body অৰ্থাৎ ৰিজাৰ্ভ বেংকৰ যি গভৰ্ণৰ আছে RBI গভৰ্ণৰ আছে তেওঁ কোনে এপইন্ট কৰে হে আপোনালোকে এতিয়া কমেন্টত লিখক কমেন্টত জনাওক নেক্সট কি আছে which of the following king is defeated by Lord Krishna এটো কোৱেশ্চনও দেখা গৈছিল মেমৰি বেস কোৱেশ্চন হয় মোক কোনোবা সাবস্ক্ৰাইবাৰে পঠাইছিল গতিকে আহক ইয়াৰ ওপৰটো চাও ইয়াৰ এনসাৰটো চাও ইয়াৰ এনসাৰটো হৈছে কি বানাসুৰৰ লগত বানাসুৰক কি কৰা হৈছিল শ্ৰীকৃষ্ণৰ দ্বাৰা পৰাজিত কৰা হৈছিল বা তেওঁৰ লগত শ্ৰীকৃষ্ণই কি কৰিছিল যুদ্ধ কৰিছিল ডিফিটেড বুলি আছিল শব্দটো চাব লাগিব ভালদৰে কিল্ড বুলি আহিব পাৰে তেতিয়াও বেলেগ কোৱেশ্চন বেলেগ এনসাৰ হ'ব কোৱেশ্চনটো এটা কি বুলি কৈছে কিং বান অৰ বানাসুৰ তেওঁ নাম তেওঁ ৰজা বান ৰজা বুলি কোৱা হৈছিল বা বানাসুৰ বুলি কোৱা হৈছিল was the king of kingdom of Tezpur in central Assam যে কেন্দ্ৰীয় অসমৰ তেজপুৰ ৰাজ্যৰ তেওঁ কি আছিল এজন ৰজা আছিল বান ৰজা সম্পৰ্কে হয়তো সকলোৱে শুনিছে আৰু ইয়াৰ পৰা বহুতো কোৱেশ্চন বহুতে জানেই বা বহুতে নাজানিব পাৰে গতিকে কোৱেশ্চনটো মই লৈছো আৰু তাৰ পৰা ইম্পৰ্টেন্ট পইণ্টছ কেইটা ইয়াত ইনক্লুড কৰিছো The battle between Banasur and Lord Krishna was fought after the kidnapping of Aniruddha grandson of Lord Krishna অৰ্থাৎ বানাসুৰ আৰু কৃষ্ণৰ মাজত যুদ্ধ হোৱাৰ কাৰণটো কি আছিল যে কৃষ্ণৰ নাতি অনিৰুদ্ধক যেতিয়া বান ৰজাই কি কৰিছিল কিডনেপ কৰি ৰাখি থৈছিল বা বন্দী কৰি ৰাখি থৈছিল হেতু কাৰণে যুদ্ধটো হৈছিল এটো মনত ৰাখিব লাগিব কাৰ কাৰণে যুদ্ধ হৈছিল অনিৰুদ্ধৰ কাৰণে বা ডাইৰেক্টলি কোৱেশ্চন সুধিব পাৰে শ্ৰীকৃষ্ণৰ নাতিয়েকৰ নাম কি আছিল what is the name of the grandson of Sri Krishna এতিয়া ভালদৰে মনত ৰাখিব লাগিব Lord Shiva rescued Ban from being killed in the hand of Lord Krishna অৰ্থাৎ Lord Krishna ভগৱান কৃষ্ণৰ হাতত মৃত্যু হোৱাৰ পৰা বানক কোনে ৰেস্কিউ কৰিছিল কোনে বচাইছিল Lord Shiva বচাইছিল অৰ্থাৎ শিৱ ভগৱানে বচাইছিল নেক্সট মনত ৰাখিব লাগিব অনিৰুদ্ধ married Usha the daughter of Ban তেতিয়া অনিৰুদ্ধ বিবাহ কাৰ লগত সম্পন্ন হৈছিল উষাৰ লগত আৰু উষা আছিল বান ৰজাৰ জীয়ৰী Lord Krishna killed Narakasur the king of Pragjotispur অৰ্থাৎ প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিল নৰকাসুৰ আৰু সেই নৰকাসুৰক হত্যা কোনে কৰিছিল ভগৱান কৃষ্ণ হত্যা কৰিছিল এটো মনত ৰাখিব লাগিব কাৰ হত্যা কৰিছিল কোন প্ৰাগজ্যোতিষপুৰৰ বা অসমৰ কোন ৰজা শ্ৰীকৃষ্ণ হত্যা কৰিছিল হেকিটা ভালকে মনত ৰাখিব লাগিব নৰকাসুৰক হত্যা কৰিছিল
লৰ্ড কৃষ্ণ কিল্ড ভলুকা এজন ভলুকা নামৰ এজন দানৱ আছিলে তেওঁকো হত্যা কৰিছিলে আৰু ভলুকা নামেৰে এটো কোৱা হয় যে ভালুকপুং যেটো অৰুণাচলত আছে সেই ভালুকপুং ঠাইখনৰ উৎপত্তি হৈছে বুলি বা তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে বুলি কোৱা হয় হেতু আপোনালোকে জনাব কিমান দূৰ সত্য হয় বা কোনোবাই পাইছে নেকি কৰবাত আৰু এই ভলুকা কোন আছিলে ফাদাৰ অফ বানাসুৰ তেওঁ কাৰ ফাদাৰ আছিলে অৰ্থাৎ কাৰ দেউতাক আছিলে পিতৃ আছিলে তেওঁ বানাসুৰৰ পিতৃ আছিলে যাৰ লগত লৰ্ড কৃষ্ণৰ কি হৈছিলে ভগৱান কৃষ্ণৰ যুদ্ধ হৈছিলে সো এইখিনি আছিলে ইম্পৰ্টেন্ট পইণ্টস এই কোৱেশ্চনটোৰ পৰা ইয়াৰ পসিবল কোৱেশ্চন এটা আছে হু ওয়াজ দা সৰি ইয়াৰ পসিবল কোৱেশ্চন সম্ভৱতঃ দিয়া নহল ইয়াৰ পসিবল কোৱেশ্চন দিয়া নহল আপোনালোকে কেনে ধৰণৰ কোৱেশ্চন হ'ব পাৰে জনাব কমেন্টত এতিয়া আহিছো 9 নম্বৰ কোৱেশ্চনলৈ 9 নম্বৰ কোৱেশ্চনত কি আছে হু ওয়াজ দা ফাৰ্স্ট ভাইস চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্সিটিৰ প্ৰথমজন ভাইস চেঞ্চেলৰ কোন আছিলে প্ৰথম উপাচাৰ্যজনৰ নাম লিখিব লাগে গুৱাহাটী ইউনিভাৰ্সিটি তেতিয়া তেওঁৰ নামটো হৈছে সকলোৱে জানে সম্ভৱতঃ কৃষ্ণকান্ত সন্দিকৈ তেওঁৰ নাম আছিল কৃষ্ণকান্ত সন্দিকৈ কৃষ্ণকান্ত হেণ্ডিক আৰু ইয়াত মনত ৰাখিব লাগিব কেকে হেণ্ডিক ওয়াজ দা ফাউণ্ডাৰ ভাইস চেঞ্চেলৰ তেওঁ কেৱল ফাৰ্স্ট ভাইস চেঞ্চেলৰ নাছিলে তেওঁ ফাউণ্ডাৰ ভাইস চেঞ্চেলৰ বুলিও কোৱা হয় অৰ্থাৎ প্ৰতিষ্ঠাপক উপাচাৰ্য বুলিও কোৱা হয় গুৱাহাটী ইউনিভাৰ্সিটিৰ আৰু তেওঁ কেইবছৰ আছিল তেওঁ কাৰ্যকাল 9 বছৰ আছিল 9 ইয়াৰ্ছৰ কাৰণে কৃষ্ণকান্ত হেণ্ডিক ওয়াজ দা প্ৰেসিডেন্ট অফ আসাম সাহিত্য সভা ডিউৰিং দা গুৱাহাটী কনফাৰেন্স অৰ্থাৎ যেতিয়া গুৱাহাটীত সাহিত্য সভা হৈছিল তাৰ সভাপতি কোন আছিল কৃষ্ণকান্ত সন্দিকৈ আছিল এটো মনত ৰাখিব লাগিব জিউ ওয়াজ এস্টাবলিশড ইন 1948 1948 চনত জিউ গঠন হৈছিল কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো হ'ব পাৰে কোৱেশ্চন ইয়াৰ পৰা পইণ্টটো ইম্পৰ্টেন্ট হয় যে জিউ কেতিয়া গঠন হৈছিল গুৱাহাটী ইউনিভাৰ্সিটি কেতিয়া গঠন হৈছিল এনেকে কোৱেশ্চন সুধিব পৰা চান্স থাকে নেক্সট কি আছে প্ৰেসিডেন্ট ভিসি অফ জিউ ইজ সৰি এটো প্ৰেসিডেন্ট নহয় প্ৰেজেন্ট হয় এটো প্ৰেজেন্ট হয় প্ৰেজেন্টে লিখা আছে প্ৰেজেন্ট ভিসি অফ অৰ্থাৎ বৰ্তমানৰ যি ভাইস চেঞ্চেলৰ অফ জিউ গুৱাহাটী ইউনিভাৰ্সিটি কোন হয় প্ৰতাপজ্যোতি হেণ্ডিক প্ৰতাপজ্যোতি সন্দিকৈ বৰ্তমানৰ ভাইস চেঞ্চেলৰ হয় গতিকে এই পইণ্টছখিনি ভালদৰে মনত ৰাখিব এইখিনি ইম্পৰ্টেন্ট পইণ্টছ হয় আগন্তুক পৰীক্ষাত ইয়াৰ পৰা কোৱেশ্চন আপোনালোকে দেখিবলৈ পাব সো ইয়াৰ পসিবল কোৱেশ্চন চাইছো পসিবল কোৱেশ্চনটো কি আছে হু ওয়াজ দা ফাউণ্ডাৰ ভিসি অফ গুৱাহাটী ইউনিভাৰ্সিটি গতিকে কোৱেশ্চনটো প্ৰথমে কি সুধিছিলে হু ওয়াজ দা ফাৰ্স্ট ভিসি অফ গুৱাহাটী ইউনিভাৰ্সিটি তেনে ধৰণে কোৱেশ্চন সুধিছিলে এতিয়া কোৱেশ্চন কেনে ধৰণে সুধিব পৰা চান্স আছে যে ফাউণ্ডাৰ ভিসি অফ গুৱাহাটী ইউনিভাৰ্সিটি এনে ধৰণে কোৱেশ্চন সুধিব পাৰে গতিকে আপোনালোকে প্ৰিপেয়াৰ হৈ থাকিব আৰু ইয়াৰ এনসাৰটো আপোনালোকে কমেন্টত লিখিবলৈ নাপাহৰিব নেক্সট 10 নম্বৰ কোৱেশ্চন 10 নম্বৰ কোৱেশ্চনত কি আছে ৰোহটাং টানেল ইজ নেমড আফটাৰ হুইচ পিএম অফ ইণ্ডিয়া অৰ্থাৎ ৰোহটাং নামৰ এটা টানেল আছে এটা সুৰংগ আছে সেই সুৰংগটোৰ নাম ভাৰতবৰ্ষৰ কোনজন প্ৰধানমন্ত্ৰীৰ নামেৰে নামকৰণ কৰা হৈছে এটো কোৱেশ্চনো দেখা গৈছিলে মেমৰি বেস কোৱেশ্চন হয় কোনোবা এজন সাবস্ক্ৰাইবাৰে পঠাইছিলে মই তেওঁলোকৰ নামবিলাক নাজানো কোনে পঠাইছিলে গতিকে চাও ইয়াৰ এনসাৰটো কি আছে অটল বিহাৰী বাজপেয়ী অৰ্থাৎ যেটো ৰোহটাং টানেল আছে তাৰ নামটো অটল টানেল নামেৰে নামকৰণ কৰা হৈছে আৰু ৰোহটাং টানেল ক'ত আছে ৰোহটাং পাছত আছে আৰু সেই ৰোহটাং পাছ ক'ত আছে ইজ ইন দা ইষ্টাৰ্ণ পিৰপ্ৰাঞ্জল ৰেঞ্জ অফ হিমালয়াছ অন দা লেহ মানালী হাইৱে অৰ্থাৎ এটো ক'ত আছে ভালকে মনত ৰাখিব লাগিব যে হিমালয়ত আছে আৰু হিমালয়ৰ কোনটো ৰেঞ্জত আছে হিমালয়ৰ পিৰপ্ৰাঞ্জল নামৰ যেটো ৰেঞ্জ আছে হিমালয়ৰ এটা হিমালয় কেইবাটাও ৰেঞ্জ আছে সেই ৰেঞ্জ বিলাকৰ ভিতৰত কি আছে পিৰপ্ৰাঞ্জল এটা ৰেঞ্জ গতিকে সেই ৰেঞ্জতে ৰোহটাং পাছ আছে আৰু ৰোহটাং পাছৰ কাষতে কি আছে অটল যেটো টানেল অটল টানেল আছে আৰু এটো ক'ত আছে কোনটো হাইৱেত আছে হেতু কোৱেশ্চন হ'ব পাৰে এটো মনত ৰাখিব লাগিব যে লেহ মানালী হাইৱেত আছে ইট ৰিডিউসেস দা ডিসটেন্স বিটুইন মানালী এণ্ড লেহ বাই 46 কিলোমিটাৰ যেতিয়া অটল টানেল সম্পূৰ্ণ হোৱাৰ পিছত ই কি কৰিব বুলি কৈছে কি কৰিলে ই যে মানালী আৰু লেহৰ মাজত যেটো ডিসটেন্স আছে সেই ডিসটেন্সটো 46 কিলোমিটাৰ কম কৰি দিলে অটল টানেলে মানালী আৰু লেহৰ মাজত থকা ডিসটেন্সটো দূৰত্বটো 46 কিলোমিটাৰ কম কৰি দিলে The Atal Bihari Vajpayee tunnel is at an elevation of 3,100 meter 10,171 feet এটো কিমান উচ্চতাত আছে মনত ৰাখিব লাগিব 3,100 মিটাৰ ওপৰত আছে এটো ইমান উচ্চতাত আছে
গতিকে এইখিনি ইম্পৰ্টেণ্ট আছিলে এইখিনি ভালদৰে চাব লাগিব যেটো পসিবল কোৱেশ্চনছৰ চান্স আছে এইখিনিৰ পৰা কোৱেশ্চন অহা চান্স আছে গতিকে এইখিনি যদি ভালদৰে পঢ়ি থয় তেতিয়া আপোনালোকে পৰীক্ষাত চিন্তা কৰি থাকিব নালাগে কিয়নো পঢ়িলো এনে ধৰণৰ অনুসূচনা হৈ নাথাকে আৰু ইয়াৰ পসিবল কোৱেশ্চনটো কি আছে Rotang Pass is in which range of Himalayas এটো মনত ৰাখিব এনসাৰটো আৰু লগতে আপোনালোকে কমেন্টত এনসাৰটো জনাব আৰু আজি 9টা কোৱেশ্চন আছে 9টা কোৱেশ্চনৰ 9টা এনসাৰ আপোনালোকৰ পৰা কমেন্টত পাম বুলি আশা থাকিল আৰু এয়া টোটাল কোৱেশ্চন 10টা আছিল এটাৰ পসিবল কোৱেশ্চন বনাবলৈ থাকি গৈছিল তাৰ কাৰণে মই খুবেই দুঃখিত গতিকে এই 10টা কোৱেশ্চনে আছিল আজিৰ পাৰ্ট 2ত আৰু নেক্সট পাৰ্টত নেক্সট কোৱেশ্চন বিলাক আলোচনা কৰিম আৰু যদিও কোৱেশ্চনৰ সংখ্যা 10টা হৈছে ইয়াত কিন্তু আপোনালোকৰ যথেষ্ট সংখ্যক ইম্পৰ্টেন্ট পইণ্টছ বিলাক কোৱেশ্চনৰ ফালৰ পৰা দিবলৈ চেষ্টা কৰা হৈছে আৰু আশা কৰিছো সেইখিনি আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে তেনেহলে ভিডিওটো লাইক এণ্ড শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটো এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়া অতি শীঘ্ৰে সাবস্ক্ৰাইব কৰি ল'ব আৰু জনাব আপোনালোকে কেনে ধৰণৰ ভিডিও বিচাৰে কমেন্টত লিখিব সো ইমানকৈ কৈ আপোনালোকক ধন্যবাদ জনাই ভিডিওটো সামৰণি মাৰিলো ধন্যবাদ